স্যার যদি আমি অসমৰ পৰা খানো তেতিয়া আমি আমেৰিকাত ওলাব পাৰোঁ, বেলেগ জেগাত ওলাব পাৰোঁ। বেলেগ জেগাতে ওলালো বাৰু। আমি ভয় ধৰা সেই গাঁতটোৱে তোমাক ঠেলি দিলো, তুমি ইফালে পাবা এটা গাঁত খান্দি থোৱা আছে। নাই, খান্দিব লাগিব। ধৰি ললো খান্দি ললো, কাৰণ খান্দিবতো পাৰিমেই মই। খান্দি 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 তুমি ক'লা আমেৰিকাত ওলাব, বেলেগতো ওলাব, কাৰণ আমি জানো পৃথিৱীখন ৰবাৰ টেঙা এটাৰ নিচিনা। কাৰণ চবফালৰ পৰা আমি যদি এমূৰৰ পৰা খান্দি খান্দি গৈ ইমূৰটো পাই যাম। সেইটো মই যদি তোমাক হয় গাতে তোমাৰ লগৰখিনি তিনিটাই খান্দিলা, তই গৈ চাচোন বুলি কৈ তোমাকে ঠেলি দিলে, তুমি ইমূৰ পাবা নে নাপাবা? স্যাৰ যদি চিধাকৈ খান্দে তেতিয়া পাৰিম। পাই যাম। তুমি কি ভাবা? স্যাৰ চিধাকে নাখান্দিলে মানে চিধাকে খান্দিবা, মেচিনাটো চিধাকে খান্দিব। স্যাৰ তলফালে পৰি যাব। তল ফালে পৰি যাব, তল ফালে পৰি গলে মাটি পাব নে আকাশ পাব? সেইটোৱে ক্লিয়াৰ হ'ব লাগে। কথাটো হ'ল তোমালোকেতো নোৱাৰিবা বুলি কৈ আছা, পাৰিব বুলি এওঁলোকে এতিয়া পাৰিব বুলি ক'লে, আচল কথাটো মই কওঁ নে নকওঁ? এওঁ যদি এতিয়া আহি যাব বিজ্ঞান, এইটো খেল বুলি ভাবিছিলো। পৃথিৱীৰ কি হ'ল এতিয়া এই যে কেন্দ্ৰত কি আছে, চুম্বকীয় কি আছে, কোনটো আছে? যে পৃথিৱীয়ে সকলোকে কেন্দ্ৰৰ ফালে টানে নাটানে? তুমি যেতিয়া গাঁতটোৰ ওপৰেদি যেতিয়া তোমাক ঠেলি দিম, ই গৈ পেলাই কেন্দ্ৰলৈহে টানিব তাক। কেন্দ্ৰৰ পৰা তুমি এৰি আহিব পাৰিবা জানো? মই কি কৈছো বুজি পাইছানে? ইয়াৰ পৰা তোমাক ঠেলি দিলো, ঠেলিলে কেন্দ্ৰটো মাজত আছে নাই? মানুহজন বা বস্তুটো কেন্দ্ৰলৈহে যাব, কেন্দ্ৰটো পাৰ হ'ব পাৰিব জানো? নোৱাৰে। সেই উত্তৰটোৱে তেওঁলোকে দিছিলে যে কেন্দ্ৰটোত গৈ পেলাই মানুহজন বা বস্তুটো ৰখি যাব। কিন্তু সেইটো একোৱে নহয়। মানুহজন বা বস্তু এটা কেন্দ্ৰলৈ পাব হয়, কেন্দ্ৰই টানিব হয়, কিন্তু কেন্দ্ৰৰ পৰা গতি কৰি আছে নাই, ইয়াৰ পৰা যাওঁতে এটা স্পীডত যাব নাযাব? সেইটো কি কয়? গতি শক্তি। ইয়াত 9 আছে তোমালোকে গতি শক্তি পাইছা নাই? স্থিতি শক্তি, গতি শক্তি। গতি শক্তিৰ কাৰণে সি কেন্দ্ৰৰ পৰা পাৰ হৈ যাব, কিন্তু পাৰ হৈ যাওঁতে আকৌ কেন্দ্ৰই আকৌ কেন্দ্ৰই টানি আনিব, আকৌ এইফালে পাৰ হৈ যাব। এবাৰ তললে, এবাৰ ওপৰলে, এবাৰ তললে, এবাৰ ওপৰলে, পেণ্ডুলাম অচিলেশ্যন কৰি থাকিব। এবাৰ এফালে যাব, এবাৰ সিফালে যাব, এবাৰ এফালে যাব, এবাৰ সিফালে যাব। হৈ গ'ল উত্তৰ? নাই। তাত কণ্ডিশ্যন এটা আছে। যদিহে ইয়াৰ মাজেদি যদি বায়ু গৈ আছে, তেতিয়াহ'লে এই যে এবাৰ ওপৰ তল হোৱাটো এটা সময়ত বন্ধ হৈ কেন্দ্ৰ ৰখি যাব। হয় যে অনাদি অনন্ত কাললৈকে সেই বস্তুটো মাজত এনেকে আপ ডাউন হৈ থাকিব। বুজি পালা? এই সৰু কথা দেখুৱাই বেচিক চাইন্স, তলৰ বিজ্ঞান। ওপৰৰ বিজ্ঞান পঢ়ি চাইণ্টিষ্ট হ'ব পাৰে, কিন্তু এই যে এটা সামান্য গ্ল'বক এটা সুৰংগ কৰি ইমানখিনি বস্তু, মই ঘৰখন বুজালো, বায়ুৰ চাপ বুজোৱা হ'ল, গতি শক্তি বুজোৱা হ'ল, আৰু লগতে মাধ্যাকৰ্ষণ শক্তি বুজোৱা। এটা মডেলত লৈ যে 3-4টা বুজাব পাৰি, এই মুখস্থ নকৰিলেও হ'ল। আমি কি গম পালো? পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক শক্তি আছে, আৰু এই মাধ্যাকৰ্ষণিক শক্তিটো পৃথিৱীৰ মাজত থকা লাভাখিনিয়ে নিয়ন্ত্ৰণ কৰি আছে, হয়নে? আমাৰ বস্তু এটাৰ গতি শক্তিৰ কাৰণে ই পেণ্ডুলামৰ নিচিনা আপ ডাউন হৈ থাকিব, কিন্তু তাত যদি বায়ু থাকে, বায়ুৰ ঘৰ্ষণৰ ফলত ই বায়ুৰ গতি শক্তি কমি কমি এটা সময়ত গৈ পেলাই বন্ধ হৈ যাব। হয়নে? ক্লিয়াৰ হ'ল? যে মানুহজন পাৰ হৈ যাব পাৰিবনে? কিয় নোৱাৰে? কি সূত্ৰৰ কাৰণে নোৱাৰে? এতিয়া সূত্ৰ আহিলে কি সূত্ৰৰ কাৰণে? কি মাধ্যাকৰ্ষণিক শক্তিৰ কাৰণে, গতি শক্তিৰ কাৰণে আৰু ঘৰ্ষণৰ কাৰণে। এই গোটেই কেইটাৰ কাৰণে ই কি হ'ব? কেন্দ্ৰতে ঘূৰি থাকিব, নহ'লে গৈ লাষ্টত গৈ ৰখি যাব। ঠিক আছে?